আমি সকলোৱে জানো 5 পাণ্ডৱ মানে কোন? যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল, সহদেৱ। যুধিষ্ঠিৰ শব্দৰ অৰ্থ কি? আপোনালোকে কেতিয়াবা কথাটো মন কৰিছেনে? যুধিষ্ঠিৰ শব্দৰ অৰ্থ হৈছে যুদ্ধক্ষেত্ৰত সদায় স্থিৰ। যুদ্ধক্ষেত্ৰ মানে যিকোনো পৰিস্থিতি, যিকোনো সময়ত যেনেকুৱা সমস্যা আহে সদায় যুধিষ্ঠিৰ স্থিৰ থাকে। সেইকাৰণে যুধিষ্ঠিৰক ধৰ্মপ্ৰাণ বুলি কোৱা হয় আৰু যুধিষ্ঠিৰ সদায় ভাবি চিন্তি সিদ্ধান্ত লয়। সেইকাৰণে নাম যুধিষ্ঠিৰ, সদায় যুদ্ধক্ষেত্ৰত স্থিৰ। অৰ্জুন হ'ল সদায় জ্ঞান অৰ্জন কৰে যিয়ে, সেয়ে হ'ল অৰ্জুন। যি সদায় জ্ঞান অৰ্জন কৰে সেই অৰ্জুন। ভীম, যাৰ শক্তি বলৱান যিয়ে, ভীম হ'ল ভীমৰ গদাই যি অন্যায় অনীতিক সদায় মুখিমূৰ কৰিব, সেয়ে হ'ল ভীম। নকুল, যাৰ কোনো জাতি কুল নাই, নকুল। সহদেৱ, যিয়ে সদায় ভগৱানৰ সৎ কামত সহযোগ কৰে, যিয়ে ধৰ্মীয় কামত সহযোগ কৰে, সেয়া হ'ল সহদেৱ।